নমস্কাৰ, মই কস্তুৰী বৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কুঁহিপাত পেজ3 গোটেইকেইটা প্লেটফৰ্মলৈ। আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ এটা খুব ইম্পৰ্টেণ্ট মানে আমাৰ দৃষ্টিভংগী। যেতিয়া এজন ব্যক্তি খুব বেছি পৰিমাণে গ্ৰীফত থাকে, ধৰক ছেডনেছত থাকে বা বিভিন্ন কাৰণত বিভিন্ন পেইনত থাকে, তেতিয়া সেই ব্যক্তিজন সেই পেইনটোৰ পৰা পাৰ হওঁতে, কাৰণ পেইন বা আপোনাৰ হেপিনেছ এই বস্তুবোৰ সদায় লাইফত ফ্লাকচুৱেট হয়, কিন্তু হেপিনেছৰ লগত ডিল কৰাৰ এটিটিউড আৰু আপুনি পেইন বা গ্ৰীফৰ লগত ডিল কৰা এটিটিউড খুবেই বেছি ভিন্ন হয়। যেতিয়া এজন ব্যক্তিয়ে সেই ফেজেৰে পাৰ হৈ যায়, তেন্তে সেই ব্যক্তিজনৰ লগত কি ঘটি থাকে হয়তো সেয়া ব্যক্তিজনে ব্যক্ত নকৰে, সেইটো তেওঁৰ উইলিংনেছ, আৰু হয়তো কেতিয়াবা ব্যক্তিজনে ব্যক্ত কৰিব নোৱাৰে, সেইটো তেখেতৰ পৰিস্থিতিয়ে তেখেতক দাবী কৰে। কিন্তু যেতিয়া এজন ব্যক্তিয়ে এটা টাফ টাইমৰ পৰা পাৰ হৈ গৈ থাকে, তেতিয়া আমাৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে বা আমাৰ ছ'চাইটিত থকা মানুহখিনিয়ে বহুত ক্ষেত্ৰত সেই ব্যক্তিজনৰ জীৱনত কি হৈছে জানিব চেষ্টা কৰিব পাৰে বা কৰে। সেইখিনি ভুল নহয় যদিহে সেই ব্যক্তিজনৰ প্ৰতি তেখেতলোকৰ জেনুইন কনচাৰ্ণ বা আন্তৰিকতা থাকে। কিন্তু যদি সেয়া নাথাকে, তেতিয়াহ'লে সেই ব্যক্তিজন কি পৰিস্থিতিৰে পাৰ হৈ যায়, আৰু সেই ব্যক্তিজনৰ কেৱল যে এনেকুৱা নহয় যে সেই ব্যক্তিজন কেৱল এটা পেইনৰ লগতে ডিল কৰি থাকে। মেবি তেখেত মানে যি ব্যক্তিজন পেইনৰ লগত ডিল কৰে, হয়তো তেখেত আপকামিং আহিবলগীয়া সময়ত বা তেখেতৰ আনুষাংগিক পৰিস্থিতিসমূহত তেওঁ ভিন্ন পেইনত হয়তো থাকিব পাৰে। তেনেকুৱা সময়ত সেই ব্যক্তিজনে যেতিয়া কাৰোবাৰ লগত ডিল কৰে, তেওঁ এটা ষ্ট্ৰেঞ্জ বিহেভিয়াৰ ব্যক্তিৰ বিশেষৰ লগত বা ব্যক্তিসকলৰ লগত কৰাটো অন্য ব্যক্তিয়ে যিহেতু নাজানে, তেওঁলোকে সেই ব্যক্তিজনক খুব ইজিলি জাজ কৰে। এনেকুৱা ক্ষেত্ৰত আমি প্ৰত্যেকজন এৱাৰ ব্যক্তিয়ে এটা কথা বুজাটো প্ৰয়োজন যে কেৱল এংজাইটি, এংগাৰ বা ডিপ্ৰেশ্যন এইকেইটা বা পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ এই কেইটামান বিশেষ ডিছঅৰ্ডাৰৰ লগতেই ব্যক্তিজনৰ পেইন সীমিত হৈ নাথাকে, বা এইকেইটা চাইক'লজিকেল বা মেণ্টেল প্ৰব্লেমেই তেখেতৰ হৈ নাথাকে। তাৰ ভিতৰতো কিছুমান চাব প্ৰব্লেম সেই ব্যক্তিজনে ফেচ কৰে, যিটো হয়তো সেই পেইন চলি থকা বা গ্ৰীফৰ ছিটুৱেশ্যনত সেই ব্যক্তিজনেও অনুভৱ নকৰে যে তেওঁৰ লগত কি হৈ থাকে। বিশেষকৈ এনেকুৱা ছিটুৱেশ্যনত এজন ব্যক্তিয়ে সদায় ইম'শ্যনেল ছুইঙত ভোগে। ইম'শ্যনেল ছুইং এনেকুৱা এটা মেণ্টেল ষ্ট্ৰেছ বা এনেকুৱা এটা মেণ্টেল ফেজ, য'ত ব্যক্তিজনে যি ফিল কৰে সেয়া পাৰ্মানেণ্ট নহয়, সেয়া তেওঁ পাৰ্মানেণ্টলি ফিল
নকৰে যদি তেওঁ এই মুহূৰ্তত ষ্টেবল ফিল কৰে অলপ আগে বা পিছে তেওঁ ইনষ্টেবলো হ'ব পাৰে বা আনষ্টেবলো হ'ব পাৰে বা কেতিয়াবা এজন ব্যক্তি যদি অভাৰ থিংকিং হৈ পেলাই ফেটিগ হৈ পেলাই বহি থাকে নেক্সট অফ দ্য মুমেণ্ট তেওঁ ভুল ডিচিজন লোৱাৰো বহুত চান্সেছ থাকে কাৰণ সেই ব্যক্তিজন ইমোশ্যনেলি নাম হৈ থাকে তেওঁ ইমোশ্যনেল এছ'চিয়েট বা ইমোশ্যনেলি প্ৰচেছ বা কানেক্ট কৰিব নোৱাৰে আৰু সেই সময়ত তেওঁ কি ফিল কৰে সেইটোও চাগে তেওঁ কোনো একশ্যনছ বা কিবা এটা ৰেছপন্সৰ দ্বাৰা তেওঁ সেইটো দেখুৱাবলৈ অসমৰ্থ হৈ থাকে ইয়াৰ লগতে আমাৰ নাৰ্ভাছ ছিষ্টেমত নিউৰ' ট্ৰান্সমিটাৰে যেতিয়া অভাৰ ষ্ট্ৰেছ গ্ৰীফ বা পেইন ফিল কৰে আমাৰ বডিও সেই পেইন প্ৰচেছ কৰে চ' আমাৰ কিছুমান ফিজিঅ'লজিকেল চেঞ্জেছো চাইক'লজিকেল চেঞ্জেছৰ লগত হয় আমাৰ যেনেকৈ যিকোনো এটা ধৰি লৈছোঁ নাখাবলগীয়া নিজৰ বডিয়ে কনজিউম কৰিব নলগীয়া বস্তু এটা ইনটেক কৰোঁতে আমাৰ যেনেকুৱা ফিজিঅ'লজিকেল চেঞ্জেছ আহে বা আমাৰ কেতিয়াবা ছাবষ্টেঞ্চ এটা ইউজ কৰিলে ওৱান্স ইন এ ব্লু মুন বা আপুনি হয়তো ইন এ পেটাৰ্ণ ৱেত ইউজ কৰিলেও আপোনাৰ যেনেকুৱা ধৰণৰ ব্ৰেইন কেমেষ্ট্ৰিত ইফেক্ট হয় ঠিক তেনেদৰে এজন ব্যক্তিৰ যেতিয়া হাই লেভেল অফ গ্ৰীফ পেইন আৰু ছেডনেছ ফেচ থাকে তেওঁৰো ব্ৰেইন কেমেষ্ট্ৰি আৰু নাৰ্ভাছ ছিষ্টেমত তাৰ প্ৰেছাৰ পৰে কাৰণ এক্সেছিভ যিকোনো বস্তু এটা বডি আৰু মাইণ্ডে কনজিউম কৰাত খুব বেছি অসুবিধা হয় আৰু ইয়াৰ লগত আৰু এটা ৰিচাৰ্চ আমেৰিকান চাইক'লজিকেল এছ'চিয়েশ্যন যিটো আমি APA ফৰ্মেটত আমাৰ ক্লিনিকেল ডিজৰ্ডাৰৰ ক্লাছিফিকেশ্যন আছে তাত কয় যে এজন মানুহে যেতিয়ালৈকে নিজৰ গ্ৰীফ পেইন আৰু নিজৰ ছেডনেছৰ লগত ডিল কৰিবলৈ কেপাবল নহয় মানে তেওঁ ডিনায়েলত যদি কেনেবাকৈ আছে তেন্তে তেওঁক সেই ৰিয়েলিটিলৈ আনাবলৈ বা তেওঁ ৰিয়েলিটিত নিজক ফিক্স কৰাওঁতে তেখেতৰ মাইণ্ডছেটত এখন যদি কওঁ যুদ্ধ বা মানে এখন অন্তঃক্ৰিয়া যাৰ অসমীয়াটো মই বুজো টাৰ্বুলেঞ্চ ইম'শ্যনেল টাৰ্বুলেঞ্চ হয় বিকজ সেই ব্যক্তিজনে অলৰেডি নেগলিজেঞ্চ ৰিজেকশ্যন গিল্ট এই বস্তুখিনি ফিল কৰে বাট এই বস্তুখিনি ট্ৰমা তেওঁ হিল নকৰাকৈ তেওঁ অলৰেডি আৰু বেছি বেগেজেছ কেৰি কৰে নিজৰ পেইনফুল টাইমৰ বা তেওঁৰ টাফ টাইমৰ চ' এনেকুৱা সময়ত যদি তেওঁ ডিনায়েলত থাকে ইটছ ভেৰি হাৰ্ড যে তেখেতক ৰিয়েলিটিটো একচেপ্ট কৰাবলৈ আৰু ৰিয়েলিটি একচেপ্ট কৰাৰ টাইমত মেবি তেওঁৰ মেমৰি মেবি তেওঁৰ ফিজিকেল হেল্থ মেবি তেওঁৰ চাইক'লজিকেল হেল্থ কোনোবা নহয় কোনোবা এটা কিন্তু ডিটৰিয়েট বা ড্ৰেইন হ'বই হ'ব তাত আমি বা বেলেগ কোনো এজন ব্যক্তিয়ে মানে চাই বা বুজি তেখেতৰ যেতিয়ালৈকে আমি চাইক'লজিকেল যিটো পৰিস্থিতি চুব নোৱাৰোঁ তেতিয়ালৈকে আমি গম নাপাওঁ কাৰণ চাব এইটোত এক্সাম্পল লেটছ গিভেন ইন এন এক্সাম্পল আমি বহুত সহজে ক'ব পাৰোঁ যে ইমান ষ্ট্ৰেছ হৈছে চ' আমি ক্ষীণাই গৈছোঁ চ' হোৱাই আমি যে এইটো কওঁ এইটো আমি বহুত লাইটলি কওঁ কাৰণে আমি এইটো ভাবোঁ এইটো টেকেন ফৰ গ্ৰাণ্টেড ন' কেতিয়াবা কি হয় এই বস্তুবোৰে আমাক
আমি অনুভৱ নকৰাকৈ আমাক খুব বেছি কষ্ট দিয়ে বা আমাক খুব বেছি ফ'ৰ্চ কৰে সেই কষ্টটোক আমি ধৰি ৰাখিবলৈ কাৰণ পেইন বা গ্ৰীফ কোনেও ধৰি ৰাখিব নিবিচাৰে বা ছেডনেছত থাকি কোনেও ডপামিন ৰিলিজ নকৰে বাট যেতিয়া এজন ব্যক্তি বাধ্য হয় সেই ছিটুৱেশ্যনটোত থাকিবলৈ তেওঁ সেই ছিটুৱেশ্যনটোক নিজৰ মতে সজাবলৈ তেওঁৰ সেই পেচেঞ্চ লেভেলৰ পৰা আৰম্ভ কৰি তেওঁৰ ৰেষ্টলেছ জাৰ্ণিলে তেওঁ মানে পেচেঞ্চ লেভেল লছ কৰি ৰেষ্টলেছ জাৰ্ণি তেওঁ ফেচ কৰালৈকে তেওঁ বহুতকেইটা জাৰ্ক পায় আৰু ইয়াতকৈ ইম্পৰ্টেণ্ট কথা আমি যেনেকৈ ভাল সময় এটাৰ কাৰণে ৱেইট কৰোঁ আমি যেনেকৈ ভাল সময় এটা জীয়াই থাকি ভাল সময়টোক আমি এনজয় কৰিব বিচাৰোঁ বা আমি ক্ৰিয়েট কৰি লওঁ বুলি কওঁ ঠিক তেনেদৰে কোনো হিউমেন বিঙে পেইনফুল বা গ্ৰীফফুল টাইম এটা ক্ৰিয়েট কৰি নলয় বা তেওঁ ক্ৰিয়েট কৰিবলৈ কোনোদিন চেষ্টা বা প্ৰয়াস নকৰে সেইকাৰণেও তেওঁৰ সেই পৰিস্থিতিটোত ষ্টেবল হৈ থাকিবলৈ কাৰণ ছেডনেছ বা গ্ৰীফত এজন ব্যক্তিয়ে ষ্টেবল থকাটোৱে তেওঁৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জ চ' এনেকুৱা পৰিস্থিতিত এজন ব্যক্তিৰ লগত আমি ডিল কৰোঁতে যদি ইফ আই অৰ উই ন' যে সেই ব্যক্তিজন প্ৰব্লেমত আছে সেই ব্যক্তিজনৰ কিবা এটা হৈ আছে ষ্টেবিলিটি বা তো আমি অলপ কনচিয়াছ হোৱাটো জৰুৰী কাৰণ সেই সময়ত সেই ব্যক্তিজনৰ পৰা মাইণ্ডফুলনেছ এক্সপেক্ট কৰাটো কোনোবাখিনিত আমাৰ কাৰণে অলপ প্ৰব্লেমেটিক বিকজ সেই ব্যক্তিজনে কি ৰিয়েক্ট কৰিব সেইটো কিন্তু আমি নাজানো সেইটো আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ বাট আমি মাইণ্ডফুল হৈ ডিল কৰাটো কিন্তু জৰুৰী কাৰণ আমি সেইটো পৰিস্থিতি বা পৰ্যায়ত নাথাকোঁ চ' এজ এ হোল এটা তেনেকুৱা টাইমৰে বা ফেজেৰে পাৰ হোৱা ব্যক্তিৰ পৰা ছ'চাইটি বা তেওঁৰ ছাৰাউণ্ডিঙৰ মানুহখিনিয়ে হোৱাট শুড এক্সপেক্ট ফ্ৰম দেম নাথিং এক্সপেক্ট ফ্ৰম দেম সেই সময়খিনিত তেওঁলোকৰ পৰা কিবা এটা এক্সপেক্ট কৰাটো বা তেওঁলোকে কিমান টাইমত হিল হ'ব বা তেওঁ কিয় এই পৰিস্থিতি ফেচ কৰিছে সেইখিনি এনালাইচিছ বা আপুনি সেইখিনিৰ লগত জড়িত হ'লে মেবি সেই টাইম ফ্ৰেমত তেওঁলোকে হয়তো সেই ছিটুৱেশ্যনৰ পৰা ওলাব নোৱাৰিবও পাৰে বা তেওঁলোকে হয়তো সেই ৰেচত দৌৰোঁতে হয়তো তেওঁলোকক বেলেগতকৈ বেছি সময়ো লাগিব পাৰে ইটছ ডিপেণ্ড আপন দি পাৰ্চন উইলনেছ ইটছ ডিপেণ্ড আপন দি পাৰ্চন situation and it depends upon the person willingness কাৰণ এজন ব্যক্তিৰ কিমান সহ্য কৰিব পৰা বা পেইন ল'ব পৰাৰ ক্ষমতা আছে সেই ব্যক্তিজনে তেতিয়া অনুভৱ কৰিব যেতিয়া তেওঁ সেই ছিটুৱেশ্যন দি যাব বা সেই ছিটুৱেশ্যনত তেওঁ থাকিব আৰু সেই সময়ত maybe the opposite person has right সেই পাৰ্চনজনৰ অপজিটে থকা ব্যক্তিজনৰ কথাখিনি 100% শুদ্ধ বাট সেই মানুহখিনিয়ে সেই বস্তুটো ৰেজিষ্টাৰ কৰিব নোৱাৰে বা ব্ৰেইনে সেই বস্তুখিনি ল'বলৈ নোৱাৰে বিকজ অলৰেডি তেখেতলোক অভাৰলোডেড হৈ থাকে দেয়াৰ টাফ টাইম দেয়াৰ টাফ ছিটুৱেশ্যন দেয়াৰ মেনি প্ৰব্লেমছ চ' কেৱল যে এজন ব্যক্তি ডিপ্ৰেশ্যনতেই যাব য়েছ ডিপ্ৰেশ্যন পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ বা এংজাইটি এংগাৰ এইকেইটা এটা হাইলাইট লেয়াৰ বাট তাৰ তলত ভেৰি চাব লেয়াৰ্ছ আছে
ভেৰি ডিপ লেয়াৰ্ছ আছে, ভেৰি ফিলচফিকেল ফিন'মেনন আছে, ভেৰি চাইকলজিকেল টাৰ্বুলেঞ্চ আছে, য'ত এজন ব্যক্তি ডিপলি ডেফথলি ডিটৰিয়েট হয়, ড্ৰেইনড হয়, ইম'চনেলি ব্ৰেকডাউন হয়, ইম'চনেল নামনেছ আহে। আৰু সেই সময়ত তেওঁৰ ছাৰাউণ্ডিঙৰ পৃথিৱীখনে কি ডিমাণ্ড কৰি আছে, তেওঁ সেইটো প্ৰভাইড যিহেতু কৰিব নোৱাৰে, চ' তেওঁ সেই বস্তুটোৰ পৰা দূৰত থকাটো সেই ব্যক্তিজনৰ পক্ষে ভাল। আৰু সেই ব্যক্তিজনে সেই সময়ত সেইখিনি চিন্তাৰে নিজক কেতিয়াও ফ্ৰী কৰিব নোৱাৰে নিজৰ পেইন, ছেডনেছ বা গ্ৰীফৰ টাইমত। তেখেতৰ ফ্ৰী উইল, তেখেতৰ এক্টিভিটি, তেখেতৰ ইণ্টেলিজেঞ্চ, তেখেতৰ কগনিশ্যন, তেখেতৰ ইম'চনেল ৰেগুলেশ্যনছ, এইখিনি তেখেতে ফাৰ্ষ্ট মেনেজ কৰিহে সেই ছিটুৱেশ্যনটোৰ পৰা তেখেতক লগা এনাফ টাইমৰ দ্বাৰা তেখেত ওলাব পাৰিব। কোনো ব্ৰেকেট ফেজেছ টাইমত বা এটা টাইমৰ ভিতৰত ওলাম বুলি টাৰ্গেটেড সেই পৰিস্থিতিটোত হৈ নাথাকে। চ' আমি যেতিয়া জানো কোনো ব্যক্তি তেনে এটা পৰিস্থিতি ডিল কৰে, বা আমি নাজানো, লেটছে আমি নাজানিলোঁ, কাৰণ চব ব্যক্তিয়ে চব কথা জানিব সেইটোৰ কোনো কথা নহয়। যদি আমি নাজানো, চ' আমি বেলেগৰ লগত বিহেভ কৰোঁতে, বেলেগক কথা কওঁতে আমি মাইণ্ডফুল হৈ থাকিব লাগে, যাতে সেই ব্যক্তিজন ইনষ্টেবল যদিও কিবা কাৰণে, যদিও ইন কেছ থাকে, তেতিয়া সেই ছিটুৱেশ্যনটো আমি হেণ্ডেল কৰিব পাৰোঁ। আশা কৰোঁ এই ভিডিঅ'টিৰ দ্বাৰা মই আপোনালোকৰ মাজলৈ এটি সৰু ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিবলৈ পাৰিছোঁ। আৰু যদিহে আপোনালোকৰ মোৰ ভিডিঅ'বোৰ ভাল লাগে, তেন্তে ডেফিনেটলি আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'।